ও দাদা, আপোনালোকৰ খেতি এইবাৰ ইমান ভাল হোৱা নাই যেন পাইছো। দাদা, বীজবোৰতো ভাল বুলিয়ে দাম দি কিনি আনিছিলো, কিন্তু এইবাৰো আধাতে পোকেই ধৰিলে। বেয়া হ'ল দেই কথাটো। বাৰু এতিয়া ভালে থকাখিনি বিক্ৰী কৰে যদি কওক। দাদা, বিক্ৰী কৰিম, কিন্তু কিমান দাম বা দিয়ে আহকচোন। আপোনাৰ মাকৈ যিহে অৱস্থা, 10 টকাতকৈ বেছি দিব নোৱাৰি দেখোন। 10 টকাটো বহুত কম হয় দাদা, মোৰ হাতততো একোৱেই নাথাকিব। নাই ইয়াতকৈ আৰু বঢ়াব নোৱাৰো। মইতো 10 টকা দিছো, বেলেগৰ ওচৰত গ'লে এইখিনিও নাপাব। দিয়ে যদি কওক, নহ'লে সময় নষ্ট নকৰো, বেলেগৰ পৰা লৈ যাম। কি কৰোঁ, ইমানতে দিম আৰু পাছত যদি বিক্ৰী কৰিবলৈ বেপাৰীয়ে নাপাওঁ। হ'ব দিয়ক, উপায় নাই, এইবাৰো লোকচানেই হ'ব আমাৰ। সেইজন জাবেদদা নহয়নে? তেওঁ মাকৈবোৰ ক'ত বিক্ৰী কৰে? আমাৰ দৰে বেপাৰীক বিক্ৰী কৰা দেখা নাপাওঁ দেখোন। কথাটো সঁচা। ব'লাচোন দাদাক সোধো, তেওঁ নিজৰ মাকৈবোৰ ক'তনো বিক্ৰী কৰে। জাবেদদা। মহিবুৰ, ভালে আছানে? ৱাহ, এইবাৰ তোমাৰ খেতি বৰ ভাল হৈছে যেন পাইছো। নাই দাদা, ক'তনো ভাল হৈছে। বাৰু দাদা, আপুনি কওকচোন, প্ৰতিবাৰে দেখি আহিছো যে আপোনাৰ খেতি ইমান ভাল হয়, কেনেকৈ হয় বাৰু? আৰু আপোনাৰ মাকৈবোৰ ইমান সোনকালে ক'ত বিক্ৰী কৰে? ৰবাচোন, তোমাৰ প্ৰশ্নবিলাকৰ উত্তৰ দিম বাৰু। আগতে তুমি কোৱাচোন যে তুমি তোমাৰ মাকৈ খেতি কেনেদৰে কৰা, আৰু এই মাকৈবোৰ কিমান দামত আৰু ক'ত বিক্ৰী কৰা? দাদা, কিনো কম, আজিকালিৰ নতুন কৌশল প্ৰয়োগ কৰিবলৈ টকানো ক'ত আমাৰ, আৰু খেতিৰ কাৰণে বেংকত ঋণ বিচাৰি গৈও লাভ হোৱা নাই। বেংকে আমাৰ নিচিনা খেতিয়কবোৰকনো ক'ত ঋণ দিব? উপায় নাপাই আমাৰ গাঁৱৰ মহাজনৰ পৰাই সুতত টকা কেইটামান ল'লো। তাৰ পৰাই খেতিৰ কাৰণে বীজ আৰু সাৰ কিনি আনিলো। বজাৰতো বীজ সাৰৰ যিহে দাম। কোৱাচোন, বীজবোৰ যে আনিছা সেইবোৰ শোধন কৰা হয় নে নহয়, সেইটো চাই আনিছানে? বীজবোৰ আকৌ কি শোধন কৰা কথা কৈছে? আমিনো কি বুজি পাওঁ সেইবোৰ? যিবোৰ বীজ আনি সিঁচিলো তাৰেচোন আধাখিনি পোকেই খালে, আধাখিনি কিবা কৰিহে ৰক্ষা কৰিলো। এতিয়া আকৌ বিক্ৰী কৰিবলৈ গ'লেও বজাৰৰ বেপাৰীৰ বেলেগ দৰ, কিন্তু উপায়তো নাই, বেপাৰীৰ অবিহনে বিক্ৰী কৰিম বা ক'ত? যি দেখিছো আমি এনেদৰেই খেতি কৰি জীৱন কটাব লাগিব। চৰকাৰী সা সুবিধাও কেৱল সপোন হৈয়ে ৰ'ব। কিন্তু জাবেদদা, আপুনি কওকচোন, আপুনি কেনেদৰে ইমান চিন্তামুক্ত হৈ থাকে? কাৰণ মোৰ লগত আমাৰ FPC আছে, আৰু তুমি যিবোৰ সমস্যাৰ কথা কৈছা সেইবোৰ সমাধানৰ কাৰণেইতো আমাৰ ভাৰত চৰকাৰে আমাৰ দৰে খেতিয়কসকলক একগোট কৰি FPC গঠন কৰিছে। FPCয়ে আমাক কি দিব বাৰু? FPCয়ে আমাৰ দৰে খেতিয়কসকলক একগোট কৰি চেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোট গঠন কৰে, যাক চমুকৈ SHG বুলিও কোৱা হয়। এই SHG গোট গঠন কৰি ইয়াৰ বাবে নতুন কৃষি প্ৰণালী আগবঢ়ায়, য'ত প্ৰকল্প সম্বন্ধীয় বিভিন্ন বিশেষজ্ঞ জড়িত হৈ থাকে। এই বিশেষজ্ঞসকলেনো কি কৰে? মই ভালদৰে বুজাই দিছো ৰবা। তোমাৰ যদি দাঁতৰ বিষ হয়, তেনেহ'লে তুমি ক'ত যাবা? দাঁতৰ ডাক্তৰৰ ওচৰত যাবা নে হাড়ৰ ডাক্তৰৰ ওচৰত যাবা? কোৱাচোন। দাঁতৰ ডাক্তৰৰ ওচৰত যাম। ঠিক তেনেদৰে FPCৰ লগত ভিন বিষয় সম্বন্ধীয় বহু কেইজন বিশেষজ্ঞ জড়িত হৈ আছে, যিসকলে আমাৰ দৰে SHGৰ গোটৰ কৃষকসকলক বেলেগ বিষয়ৰ ওপৰত জ্ঞান দিয়ে। বৰ্তমান আমাৰ বাবে এই FPCয়ে ভাৰত চৰকাৰৰ দ্বাৰা উলিওৱা এক নতুন কৃষি প্ৰণালী লৈ আহিছে। কি নতুন প্ৰণালী আনিছে জাবেদদা? এই প্ৰণালীটো কন্ট্ৰেক্ট ফাৰ্মিং অৰ্থাৎ ঠিকাভিত্তিক কৃষি বুলি কয়। এই কন্ট্ৰেক্ট ফাৰ্মিঙত আমি উৎপাদন কৰা মাকৈ বিক্ৰীৰ বাবে আৰু অন্য বেপাৰীৰ ওচৰ চপাৰ কোনো প্ৰয়োজন নাই। কিয় জানানে? কাৰণ কন্ট্ৰেক্ট ফাৰ্মিঙত আমাৰ মাকৈবোৰ ডাঙৰ বজাৰত বিক্ৰী কৰাৰ দায়িত্ব বহন কৰিব আমাৰ FPCয়ে। বাহ, সঁচানে জাবেদদা? বৰ ভাল কথাচোন।
কিন্তু এটা কথা কওকচোন, বিক্ৰীৰ বাবে বজাৰ বাৰু পাম, কিন্তু খেতি কৰিবলৈ যিবোৰ সমস্যাৰ সন্মুখীন হৈ আহিছোঁ সেইবোৰো কিবা সমাধান দিব নেকি? আৰে আমাৰ দৰে খেতিয়কৰ এইবোৰ সমস্যাৰ সমাধানৰ কাৰণেইতো FPCS বাৰু এই কন্ট্ৰেক্ট ফাৰ্মিঙৰ বিষয়ে অলপ ভালদৰে বুজাই কওকচোন। শুনা, এই কন্ট্ৰেক্ট ফাৰ্মিং হ'ল আমাৰ দৰে কৃষক আৰু FPCৰ মাজত চুক্তিবদ্ধ হৈ কৰা এক কৃষি প্ৰণালী, য'ত আমি আমাৰ মাকৈবোৰ বিক্ৰী কৰিবৰ বাবে কোনো বেপাৰী বা বজাৰ বিচাৰি হাবাথুৰি খাব নালাগে। কাৰণ কন্ট্ৰেক্ট ফাৰ্মিঙত FPCৰ জৰিয়তে এখন বজাৰ আগতীয়াকৈ চুক্তিবদ্ধ হৈ থাকে, য'ত আমাৰ শস্য চপোৱাৰ লগে লগে FPCয়ে মাকৈবোৰ পোনে পোনে এই চুক্তিবদ্ধ বজাৰত বিক্ৰী কৰি দিব। আৰু ইয়াৰ লগতে আমাৰ খেতিৰ বাবে যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয়, যেনে বীজ, সাৰ, কীটনাশক আদি FPCয়ে সুলভ মূল্যত যোগান ধৰিব। তুমি যে কৈছিলা বজাৰত বীজ, সাৰৰ বহুত দাম বুলি, কন্ট্ৰেক্ট ফাৰ্মিঙত সেইবোৰ চিন্তা কৰিবলগীয়া নহয় আৰু। সঁচাকেনে জাভেদ দা? তেনেহ'লে খেতি কৰিবৰ বাবে আমাৰতো আৰু একো সমস্যাই নাথাকিব। কেৱল এয়াই নহয়, খেতি কৰিবলৈ প্ৰয়োজন হোৱা টকাৰ বাবে FPCয়ে বেংকৰ সৈতে যোগাযোগ কৰি কৃষি ঋণৰো ব্যৱস্থা কৰিব। আৰু এটা ভাল কথা যে বজাৰত মাকৈৰ মূল্যৰ যিটো উঠন পতন হয় তাৰ পৰাও আমি ৰক্ষা কৰিম। সেইটোও সম্ভৱনে? কিয় নহ'ব? কাৰণ কন্ট্ৰেক্ট ফাৰ্মিঙত আমাৰ উৎপাদনৰ ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি এক স্থায়ী বিক্ৰী মূল্য নিৰ্ধাৰণ কৰা হয়। সেইকাৰণে বজাৰত বিক্ৰীৰ মূল্য পতন হ'লেও আমাৰ ওপৰত তাৰ প্ৰভাৱ নপৰে। ৰবা, এই কন্ট্ৰেক্ট ফাৰ্মিঙৰ বাবে FPCৰ লগত জড়িত ভিন ভিন বিভাগৰ বিশেষজ্ঞসকলে কন্ট্ৰেক্ট ফাৰ্মিঙৰ বিষয়ে তোমাক আৰু বেছি ভালদৰে বুজাব পাৰিব। লগতে তেওঁলোকে কেনেধৰণেৰে SHG গোটসমূহক কন্ট্ৰেক্ট ফাৰ্মিঙৰ ক্ষেত্ৰত সহায় কৰিব সেই বিষয়ে জানি লওঁ আহা। নমস্কাৰ, মই শ্ৰী চন্দন শৰ্মা আৰু মই কৃষি প্ৰযুক্তিৰ লগত জড়িত হৈ আছোঁ। কৃষি প্ৰযুক্তি নামৰ সন্থাটোৱে আপোনালোকৰ খেতিয়কসকলে যি ঠিকাভিত্তিক বা চুক্তিভিত্তিক মাকৈ খেতি কৰিবলৈ আগবাঢ়িছে, এই প্ৰকল্পটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব। কৃষি প্ৰযুক্তি এই সন্থাটোৱে আপোনালোকক সকলো খেতিৰ সকলো ষ্টেজতে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়াব। আপোনালোকৰ খেতি বাতিত যদি কিবা বেমাৰ আজাৰ লাগে, কিবা কীট পতংগ লাগে, তাৰ সঠিকভাৱে কেনেকৈ নিৰাময় কৰিব পাৰি, সকলো দিহা পৰামৰ্শ এই কৃষি প্ৰযুক্তি নামৰ সন্থাটোৱে আপোনালোকলৈ আগবঢ়াব। ইয়াৰ লগতে আপোনালোকৰ খেতি বাতিত ব্যৱহৃত হ'বলগীয়া উন্নত মানৰ বীজৰ যোগান, সুলভ মূল্যত আপোনালোকৰ সাৰ, কীটনাশক আদিৰ যোগান, এই সকলো বস্তু কৃষি প্ৰযুক্তিৰ ফালৰ পৰা আপোনালোকক সুলভ মূল্যত যোগান ধৰা যাব সময় অনুযায়ী। তাৰোপৰি আপোনালোকৰ খেতি পথাৰত বিভিন্ন ধৰণৰ এৱেৰনেছ কেম্প বা আপোনালোকৰ যিখিনি কৃষি বিষয়াৰ সময়ে সময়ে পৰ্যবেক্ষণ কৰা, যাক আমি ভিজিট বুলি কওঁ, তাৰ ব্যৱস্থা কৃষি প্ৰযুক্তিৰ ফালৰ পৰা কৰি দিয়া যাব। আপোনালোকৰ গোট অনুযায়ী একোটা গোটত তেনেকুৱা এখন সভা প্ৰয়োজন সাপেক্ষে কৃষি প্ৰযুক্তিৰ ফালৰ পৰা আমি আৰম্ভ কৰিম। তদুপৰি আপোনালোকৰ ফিল্ডত যিখিনি ল'ৰা কৰ্মনিয়োজিত হৈ থাকিব, সেই ল'ৰাখিনি তদাৰক কৰা, আপোনালোকৰ লিড ফাৰ্মাৰৰ, বৰ্ড মেম্বাৰৰ সময়ে সময়ে বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া, তাৰ লগতে আপোনালোকৰ এই প্ৰণালীটো, এই কৃষি কাৰ্যসূচী কেনেকৈ আগবাঢ়িব, ইয়াৰ লগত বিভিন্ন কেনেকুৱা ধৰণৰ দিশ জড়িত হৈ আছে বা এই প্ৰণালীৰ জৰিয়তে আপোনালোকে কেনেকৈ লাভৱান হ'ব, সকলোবোৰ বস্তু সুচাৰুৰূপে আপোনালোকক বুজাই দিয়াৰ দায়িত্বটো কৃষি প্ৰযুক্তিয়ে লৈছে। ইয়াৰ লগত কৃষি প্ৰযুক্তিৰ লগতো আৰু বহুতকেইটা সংগঠন জড়িত হৈ আছে। সেই সংগঠনবিলাককো আপোনালোকৰ দুৱাৰদলিত উপস্থিত কৰাই দিয়াৰ বাবে কৃষি প্ৰযুক্তিয়ে বিভিন্ন সময়ত প্ৰচেষ্টা হাতত লৈ আপোনালোকক উপকৃত কৰিব। ধন্যবাদ। নমস্কাৰ, মই বিদিশা ৰাজখোৱা। আপোনালোকৰ SHG গোটসমূহে FPCৰ জৰিয়তে কন্ট্ৰেক্ট ফাৰ্মিঙৰ অধীনত কৰিবলৈ লোৱা মাকৈ প্ৰকল্পৰ সৈতে জড়িত ABSS অৰ্থাৎ এগ্ৰি বিজনেছ ছাপোৰ্ট ছাৰ্ভিচ নামৰ সংস্থাটোৰ এগৰাকী বিষয়ববীয়া। ABSSৰ অন্তৰ্গত জুৰিছ বিভাগটোৱে আপোনালোকৰ মাকৈ প্ৰকল্পৰ সৈতে জড়িত আইন সংক্ৰান্তীয় সকলোবোৰ কামেই পৰিচালনা কৰিব।
এইখিনিতেই মই জনাব বিচাৰিছোঁ যে এই বিভাগটোৱে প্ৰকল্পৰ আইন সংক্ৰান্তীয় বা আইন বিষয়ক কাম কাজসমূহ সময় অনুসৰি সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে আপোনালোকৰ FPC আৰু SHGৰ প্ৰতিজন সদস্যৰেই সম্পূৰ্ণ সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব। এতিয়া এই জুৰিছ বিভাগটোৰ লগতেই ABSSৰ আন এটা বিভাগ একটেক্সৰ বিষয়েও জনাব বিচাৰিছোঁ। প্ৰত্যেক ব্যৱসায়ৰ লগতে একাউণ্টিং অৰ্থাৎ বিত্তীয় হিচাপ নিকাচ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। ঠিক একেদৰে আপোনালোকৰ মাকৈ প্ৰকল্পৰো একাউণ্টিং এটা গুৰুত্বপূৰ্ণ দিশ। যিহেতুকে ইয়াত ক্ৰেতা আৰু কৃষকৰ মাজত এটা সঠিক একাউণ্টিং ছিষ্টেমৰ দৰকাৰ, সেয়ে এই বিভাগটোৰ দ্বাৰা এক ছফ্টৱেৰ ডেভেলপ কৰা হৈছে য'ত সামগ্ৰীৰ কিনা বেচাৰ সম্পূৰ্ণ হিচাপ ৰাখিব, যেনে বেগৰ পৰিমাণ অনুসৰি কিমান বিক্ৰী কৰিব, কৃষকসকলৰ গাইগুটীয়া প্ৰাপ্য, বেংক লোনৰ পৰিমাণ আৰু খেতিৰ বাবে কিমান টকা ব্যয় হ'ব, সেই সকলোবোৰ দিশ এই ছফ্টৱেৰৰ জৰিয়তে একটেক্স নামৰ বিভাগটোৱে পৰিচালনা কৰিব। ইয়াৰ লগতে এই প্ৰকল্পৰ সৈতে জড়িত FPCৰ CEO আৰু একাউণ্টেণ্টক যাৱতীয় কামৰ বাবে উপযুক্ত প্ৰশিক্ষণ দিব, যেনে ব্যৱসায়ৰ বেংক বুক, কেছ বুক আদি কেনেদৰে ভালদৰে সংৰক্ষিত কৰি ৰাখিব লাগে, এই বিষয়বোৰত উচিত প্ৰশিক্ষণ আগবঢ়াই পৰিচালনা কৰাৰ দায়িত্ব হ'ব এই একটেক্স নামৰ বিভাগটোৰ। সেয়ে আশা কৰিলোঁ আপোনালোকৰ FPC আৰু SHGৰ প্ৰতিজন সদস্যই ABSSৰ অন্তৰ্গত জুৰিছ আৰু একটেক্স বিভাগটোৰ সৈতে সহযোগ কৰি কণ্ট্ৰেক্ট ফাৰ্মিঙৰ এই মাকৈ প্ৰকল্পক সফল কৰি তোলে যেন। ফাৰ্মিং হ'ল এক সম্পূৰ্ণ IT বিষয়ক এক বিভাগ। আপোনালোকৰ FPCয়ে SHG গোটৰ মাকৈ উৎপাদনকাৰীসকলক লৈ কণ্ট্ৰেক্ট ফাৰ্মিঙৰ যি প্ৰকল্প আৰম্ভ কৰিবলৈ হাতত লৈছে, সেই প্ৰকল্পৰ কাৰ্যকাৰিতাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো ডিজিটেলি পৰিচালনা কৰা দায়িত্ব হ'ব ফাৰ্মিং নামৰ IT বিভাগটোৰ। এই ফাৰ্মিং বিভাগটোৱে এটা নতুন ছফ্টৱেৰ ডেভেলপ কৰিছে, যাৰ জৰিয়তে FPCৰ SHG অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপ সমূহৰ তথ্য আহৰণ কৰি সংৰক্ষণ কৰিব। ফাৰ্মিং নামৰ বিভাগটোৱে এই নতুন ছফ্টৱেৰৰ জৰিয়তে SHG কৃষকৰ কৃষিভূমিৰ জিঅ' টেগিঙৰ লগতে SHG অনুসৰি খেতিৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী যেনে বীজ, সাৰ, কীটনাশক আদিৰ বিতৰণ, বীজ সিঁচা আৰু শস্য চপোৱাৰ সময় ঠিক কৰাৰ লগতে কণ্ট্ৰেক্ট ফাৰ্মিঙৰ প্ৰকল্পৰ সৈতে জড়িত CEO, ফিল্ড ষ্টাফ আৰু লিড ফাৰ্মাৰ আদি সকলোৰে তথ্যসমূহ সুচাৰুৰূপে সংৰক্ষণ কৰা দায়িত্ব পালন কৰিব। নমস্কাৰ। স্নিফা অৰ্থাৎ কনফেডাৰেশ্যন অফ নৰ্থ ইষ্ট FPOs এণ্ড এগ্ৰিগেটৰ্ছ হ'ল এক বেচৰকাৰী লাভবিহীন সংস্থা, যিয়ে আমাৰ কৃষকসকলৰ যিসকলে FPO অথবা FPC গঠন কৰি কৃষি ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহিছে, অৰ্থাৎ যিসকলে অধিক মাত্ৰাত শস্য যেনে মাকৈ, সয়াবিন, সৰিয়হ আদি উৎপাদন কৰি ডাঙৰ বজাৰত বিক্ৰী কৰি উপাৰ্জন বৃদ্ধি কৰিবলৈ লৈছে, সেইসকলক তেওঁলোকৰ ব্যৱসায়ত সফল কৰি তুলিবলৈ প্ৰতিটো দিশতে সহায় সহযোগিতা আগবঢ়াব। আপোনালোকৰ মৰিগাঁৱৰ মাকৈ উৎপাদনকাৰীসকলে FPCৰ দ্বাৰা কণ্ট্ৰেক্ট ফাৰ্মিং কৰি উচিত মূল্যত চুক্তিবদ্ধ বজাৰত বিক্ৰী কৰাৰ যি প্ৰজেক্টটো হাতত লৈছে, সেই প্ৰজেক্টত স্নিফাৰ দায়িত্ব হ'ব যে প্ৰজেক্টৰ প্ৰতিটো দিশতে কাম কাজসমূহ তদাৰক কৰা আৰু সকলো কামৰ ইনফৰমেশ্যনবিলাক সংৰক্ষণ কৰা। ইয়াৰ লগতে প্ৰজেক্টৰ সময়ছোৱাত যিকোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হ'লে স্নিফাই নিৰ্দিষ্ট এক্সপাৰ্টৰ সহায়েৰে সেই সমস্যাবোৰৰ সমাধানৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ। UFWF মানে ইউনাইটেড ফাৰ্মাৰ ৱেলফেয়াৰ ফাউণ্ডেশ্যন, যিয়ে আমাৰ ক্ষুদ্ৰ আৰু ভূমিহীন কৃষকসকলৰ বিকাশ সাধনকেই মুখ্য উদ্দেশ্য হিচাপে আগত ৰাখি কৃষকৰ উন্নতিৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহিছে। এই সংস্থাটোৱে কৃষকসকলৰ কৃষিক্ষেত্ৰৰ বিকাশ সাধনৰ লগতে অন্যান্য কিছুমান উন্নয়নমূলক দিশ
যেনে শিক্ষা, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি দিশসমূহৰ উন্নতি সাধনৰ জৰিয়তে কৃষক সমাজৰ কল্যাণৰ হকে কাম কৰিব। বিশেষকৈ FPO বা FPCৰ কৃষকসকলক উদ্যোগমুখী কৰি তুলিবৰ বাবে তেওঁলোকৰ উৎপাদন আৰু উৎপাদনৰ পৰৱৰ্তী সমস্যামূলক পৰিস্থিতি হ্ৰাস কৰিবলৈ আৰু লগতে বিক্ৰীৰ বাবে বজাৰৰ উপলব্ধতা আদিৰ ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়াব। এতিয়া আপোনালোকৰ মৰিগাঁৱৰ মাকৈ উৎপাদনকাৰীসকলৰ বাবে আপোনালোকৰ FPCয়ে SHG অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপসমূহৰ জৰিয়তে কণ্ট্ৰেক্ট ফাৰ্মিঙৰ অধীনত মাকৈ উৎপাদনৰ যি প্ৰকল্প হাতত লৈছে, সেই প্ৰকল্পটো এই সংস্থাই বিশেষ ভূমিকা পালন কৰিব। এই প্ৰকল্পটো সফল হৈ উঠাৰ পথত যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়, সেই ক্ষেত্ৰত এই বেচৰকাৰী তথা লাভবিহীন সংস্থাটোৱে নিৰ্দিষ্ট বিষয়ৰ বিশেষজ্ঞৰ জৰিয়তে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব আৰু লগতে SHGৰ সদস্য কৃষকসকলৰ বাবেও প্ৰয়োজন অনুসৰি সময়ে সময়ে নিৰ্দিষ্ট বিষয়ৰ ওপৰত প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব। ইয়াৰোপৰি এই সংস্থাটোৱে আপোনালোকৰ প্ৰকল্প সংক্ৰান্তীয় কিছুমান ভিডিঅ' প্ৰস্তুত কৰিব, যাৰ দ্বাৰা এই প্ৰকল্পৰ সৈতে জড়িত কৃষক সদস্যসকলৰ লগতেই আন কৃষকসকলো উপকৃত হ'ব পাৰিব। অৰ্থাৎ এই ভিডিঅ'ৰ জৰিয়তে নতুন কৃষকসকলে কণ্ট্ৰেক্ট ফাৰ্মিং সম্পৰ্কে ভালদৰে বুজি উঠি FPCৰ SHG গঠন কৰি এই প্ৰকল্পৰ সৈতে জড়িত হৈ কাম কৰিব পাৰিব। এতিয়া বুজিলানে মহিবুৰ? কণ্ট্ৰেক্ট ফাৰ্মিঙে কেনেদৰে কৃষকসকলক স্বাৱলম্বী হ'বলৈ সহায় কৰে। বুজিলো জাভেদ দা। এতিয়া আৰু আমিও FPCৰ জৰিয়তে কণ্ট্ৰেক্ট ফাৰ্মিং কৰি আপোনাৰ দৰে চিন্তামুক্ত হৈ থাকিব পাৰিম।